ৰাজ্যবাসীৰ সন্মুখত দুটাকৈ নিৰ্বাচন অসমৰ পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভাৰ 5 সমষ্টিৰ উপনিৰ্বাচন এই দুয়োটা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় এনডিএ শিবিৰ আৰু বিৰোধী ইণ্ডিয়া এলায়েন্স নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শাসক বিৰোধী দুয়োপক্ষৰ নিজৰ জয়লাভৰ দাবী বিজেপি বিধায়ক দিগন্ত কলিতাৰ মতে শাসকীয় পক্ষই পঞ্চায়তৰ লগতে উপনিৰ্বাচনতো সুন্দৰ ফলাফল দেখুৱাব এটা কথা পজিটিভলি আপোনালোকে ল'ব যে আমি পঞ্চায়তত নতুন মানুহ বিচাৰিছোঁ নতুন মানে কি যে বিভিন্ন ফেটাৰ্নিটিৰ পৰা মানুহ আহক নতুন প্ৰজন্মক সংলিষ্ট কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণ চিন্তা চৰ্চা কৰিছে বাই ইলেকশ্যনটোতো হ'বই লাগিব কাৰণ MP এজন বিধায়ক এজন যেতিয়া সাংসদলৈ নিৰ্বাচিত হৈছে আৰু এটা বছৰ এতিয়া আমাৰ হাতত আছে নিয়ম মতে আৰু আমি তাৰ কাৰণে আমাক সাব কমিটি বনাই দিছে আমি বাই ইলেকশ্যনৰ কাৰণে আমি প্ৰস্তুত হ'ম মোক বিহালীত দিছে বিহালীত যাবলৈ এখন আমি ৰাজ্যিক বিজেপিৰ পৰা এখন আমি নিৰ্দেশনা পাইছোঁ আমি এনেকৈ যাম বিধায়কবিলাক 5টা সমষ্টিত বাই ইলেকশ্যন হ'ব আৰু এটা ভাল ফলাফল পাম বুলি আমি আশা কৰিছোঁ গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক সুবাহান আলী চৰকাৰৰ মতে কংগ্ৰেছে 5টা বিধানসভা সমষ্টিতেই জয় হ'ব সামগুৰি ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কোৱা বিধায়কগৰাকীয়ে ধলাই বিহালীত কংগ্ৰেছৰ বিধায়ক আছিল বুলি কয় এইবেলিও কংগ্ৰেছৰ প্ৰাৰ্থীজন সামগুৰিৰ পৰা জিকিব আমি আপোনাৰ যদি ক'ব যাওঁ ধলাই সমষ্টি যদি আমি ক'ব যাওঁ তাতো আমাৰ বিধায়ক এসময়ত আছিলে গিৰীন্দ্ৰ মল্লিক আছিলে তাৰপিছত আমি যদি যাওঁ বিহালীতো আমাৰ কংগ্ৰেছৰ বিধায়ক আছিলে বঙাইগাঁৱত আমি এইবেলি বহুত ভাল পজিশ্যনত আছে তাতো আমি জিকাৰ সম্ভাৱনা আছে কাৰণ আমি অপেনে কৈছোঁ ইহঁতৰ মাজত এটা খোৱা কমৰাৰ কথা আছে ইয়াত আৰু চিডলিতো বিজেপিৰ ভাল অৱস্থা নাই মানে চিফ মিনিষ্টাৰ মহোদয় আজিৰ দিনত ভয়ত আছে বাই ইলেকশ্যন পাতা নপতা কেনেকৈ পাতিব এইবিলাক লৈ বহুত টেনশ্যনত আছে ৰকিবুল হুছেইন আৰু তেওঁৰ পিতৃয়ে প্ৰতিনিধিত্ব কৰা সামগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব বুলি কয় বিধায়ক সুবাহান আলী চৰকাৰে কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যবাসীৰ সন্মুখত দুটাকৈ নিৰ্বাচন অসমৰ পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভাৰ 5 সমষ্টিৰ উপনিৰ্বাচন এই দুয়োটা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় এনডিএ শিবিৰ আৰু বিৰোধী ইণ্ডিয়া এলায়েন্স নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শাসক বিৰোধী দুয়োপক্ষৰ নিজৰ জয়লাভৰ দাবী বিজেপি বিধায়ক দিগন্ত কলিতাৰ মতে শাসকীয় পক্ষই পঞ্চায়তৰ লগতে উপনিৰ্বাচনতো সুন্দৰ ফলাফল দেখুৱাব এটা কথা পজিটিভলি আপোনালোকে ল'ব যে আমি পঞ্চায়তত নতুন মানুহ বিচাৰিছোঁ নতুন মানে কি যে বিভিন্ন ফেটাৰ্নিটিৰ পৰা মানুহ আহক নতুন প্ৰজন্মক সংলিষ্ট কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণ চিন্তা চৰ্চা কৰিছে বাই ইলেকশ্যনটোতো হ'বই লাগিব কাৰণ MP এজন বিধায়ক এজন যেতিয়া সাংসদলৈ নিৰ্বাচিত হৈছে আৰু এটা বছৰ এতিয়া আমাৰ হাতত আছে নিয়ম মতে আৰু আমি তাৰ কাৰণে আমাক সাব কমিটি বনাই দিছে আমি বাই ইলেকশ্যনৰ কাৰণে আমি প্ৰস্তুত হ'ম মোক বিহালীত দিছে বিহালীত যাবলৈ এখন আমি ৰাজ্যিক বিজেপিৰ পৰা এখন আমি নিৰ্দেশনা পাইছোঁ আমি এনেকৈ যাম বিধায়কবিলাক 5টা সমষ্টিত বাই ইলেকশ্যন হ'ব আৰু এটা ভাল ফলাফল পাম বুলি আমি আশা কৰিছোঁ গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক সুবাহান আলী চৰকাৰৰ মতে কংগ্ৰেছে 5টা বিধানসভা সমষ্টিতেই জয় হ'ব সামগুৰি ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কোৱা বিধায়কগৰাকীয়ে ধলাই বিহালীত কংগ্ৰেছৰ বিধায়ক আছিল বুলি কয় এইবেলিও কংগ্ৰেছৰ প্ৰাৰ্থীজন সামগুৰিৰ পৰা জিকিব আমি আপোনাৰ যদি ক'ব যাওঁ ধলাই সমষ্টি যদি আমি ক'ব যাওঁ তাতো আমাৰ বিধায়ক এসময়ত আছিলে গিৰীন্দ্ৰ মল্লিক আছিলে তাৰপিছত আমি যদি যাওঁ বিহালীতো আমাৰ কংগ্ৰেছৰ বিধায়ক আছিলে বঙাইগাঁৱত আমি এইবেলি বহুত ভাল পজিশ্যনত আছে তাতো আমি জিকাৰ সম্ভাৱনা আছে কাৰণ আমি অপেনে কৈছোঁ ইহঁতৰ মাজত এটা খোৱা কমৰাৰ কথা আছে ইয়াত আৰু চিডলিতো বিজেপিৰ ভাল অৱস্থা নাই মানে চিফ মিনিষ্টাৰ মহোদয় আজিৰ দিনত ভয়ত আছে বাই ইলেকশ্যন পাতা নপতা কেনেকৈ পাতিব এইবিলাক লৈ বহুত টেনশ্যনত আছে ৰকিবুল হুছেইন আৰু তেওঁৰ পিতৃয়ে প্ৰতিনিধিত্ব কৰা সামগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব বুলি কয় বিধায়ক সুবাহান আলী চৰকাৰে কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট